ইচ্ছাশক্তি থাকিলে সকলো কামেই কৰিব পাৰি। এই কথাই প্ৰমাণ কৰিলে বিশেষভাৱে সক্ষম তিনিজন যুৱকে। নাম আনোৱাৰ হুছেইন, শামছুল হক আৰু সত্তাৰ আলী। শৰীৰৰ প্ৰায় 50% অংশ বিকল হোৱাৰ পিছতো জীৱন যুদ্ধত হাৰ মনা নাই এই যুৱক তিনিজনে। ট্ৰাইচাইকেল লৈ গুৱাহাটী মহানগৰীত দিনে নিশাই জমাটো ডেলিভাৰী কৰিছে। মোৰ নাম আনোৱাৰ হুছেইন। 1 বছৰ পাৰ হ'ল। ইয়াৰ দোকান কৰিছিলোঁ কিছুদিনমান। তাৰপিছত এইটো কৰাৰ আগত ৱাৰ্ক ইণ্ডিয়া কোম্পানী এটা আছে, তাৰ ফালৰ পৰা কলিং জব কৰি আছিলোঁ হোমৱৰ্ক। মোৰ নাম শামছুল হক হয়। মোৰ 1 বছৰ হৈছে, 1 বছৰৰ পৰা কৰি আছোঁ। যোৱা বছৰ জুন মাহৰ পৰা কৰি আছিলোঁ। এতিয়া জুন মাহটো আহিয়ে গ'ল, বছৰটো হৈ গ'ল। মোৰ নাম সত্তাৰ আলী। মই এতিয়া ক'ব গ'লে এতিয়া ৰানিং 6 মাহ ধৰি কৰি আছোঁ। 6 মাহত কোনো প্ৰব্লেম হোৱা নাই, ধুনীয়াকৈ কৰি আছোঁ। এতিয়া আগতে মই এটা টাইমত গাড়ী চলাইছিলোঁ। তাৰপিছত মই এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হোৱাৰ পিছত মই 8 বছৰ ঘৰতে থাকিলোঁ। 8 বছৰ ঘৰত থাকি মনটো ভাল নালাগে, অকলে থাকোঁ। মনটো কেতিয়াবা এনেকুৱা লাগে কি কৰিম নকৰিম, লাইফটো একো নাই, চব হেৰি হৈ গ'লোঁ। তাৰপিছত শামছুল দাহঁতক লগ পালোঁ, আনোৱাৰহঁতক লগ পালোঁ। সিহঁতে কৈছে, সিহঁতে জমাটো কৰি আছিলে। সিহঁতক ক'লে তুমিওচোন জমাটো কৰিব পাৰা, জমাটো কৰিলে ভাল এটা হেৰি হ'ব, তোমাৰ মনটো ভাল থাকিব ওলাই আহিলে। আৰু শামছুলৰ পথ দুৰ্ঘটনাৰ ফলত শৰীৰৰ নিম্নাংশ বিকল হৈ পৰে। আনহাতে সত্তাৰ আলীয়ে গছৰ পৰা পৰি শৰীৰৰ নিম্নাংশৰ শক্তি হেৰুৱায়। মোৰ এইটো এক্সিডেণ্ট হয়। এইটো 2015 চনত মোৰ মেট্ৰিক ফাইনেল আছিলে এক্সাম, লাষ্ট এক্সাম আছিলে। এই লাষ্ট এক্সামটো দি ঘৰত যোৱাৰ টাইমত লগৰৰ লগত আছিলোঁ, পিছফালে বহি আছিলোঁ। গাড়ী স্পীড আছিলে, এক্সিডেণ্ট হৈ গ'ল। তেতিয়াৰ পৰা চেন্সলেছ হৈ যাওঁ। স্পাইনেলত আঘাত পাওঁ। স্পাইনেলত আঘাত পাই D6, D7 লেভেলৰ পৰা ডিছচাৰ্জ হৈ যায়, চেন্সলেছ হৈ যাওঁ। বুকুৰ পৰা তললৈকে চেন্স নাই, একো গমেই নাপাওঁ সেনেকুৱা। নহয়, মোৰ 2009ত এক্সিডেণ্ট হৈছিলে, বাইক এক্সিডেণ্ট এটা, ইয়াতে ভেটাপাৰা চাৰিআলিত। তেতিয়া মোৰ এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা এনেকুৱা হৈ গৈছোঁ আৰু। কাৰণ মোৰ মেইন প্ৰব্লেম আছে স্পাইনেল কৰ্ড ইঞ্জুৰি। স্পাইনেল কৰ্ড ইঞ্জুৰিত কি হয়, স্পাইনত দুখ পোৱাৰ পিছত তলত ফুল্লি পেৰালাইজ হৈ যায়। মোৰ বুকুৰ তলত এতিয়া ফুল্লি পেৰালাইজ আছে। মোৰ এক্সিডেণ্ট হৈছে 2015 চনৰ 25 মাৰ্চৰ 25 তাৰিখ আছিলে। মই গছৰ পৰা পৰিছিলোঁ। গছৰ পৰা পৰি মোৰ ৰাজহাড় ভাঙি থকাৰ পিছত মই কি কৰিলোঁ, অপাৰেশ্যন কৰিলোঁ পাটনাত। অপাৰেশ্যন কৰাৰ পিছত মই 2খন ভৰি আঁঠৰ তলৰখিনি একদম টোটেলি চেঞ্জ নাইকিয়া হ'ল। থিয়া হ'লেও, কাটিলেও গম নাপাওঁ, মাৰিলেও গম নাপাওঁ, এনেকুৱা হৈ আছে এতিয়া। শৰীৰৰ আধা অংশই সহযোগ নকৰাৰ পিছতো হাত সাৱটি ঘৰত বহি থকা নাই তেওঁলোকে। অতীতৰ বেয়া দিনক পাহৰি এতিয়া মহানগৰীত অৰ্ডাৰ অনুযায়ী গ্ৰাহকক খাদ্য যোগানত ব্যস্ত তেওঁলোক। এতিয়া 8 ঘণ্টা 9 ঘণ্টা মই কাম কৰি আছোঁ। দিনত 11টাৰ পৰা মই 4টালৈকে কাম কৰোঁ। এতিয়া 6টাৰ পৰা ৰাতি 11টালৈকে, 8 ঘণ্টা 9-10 ঘণ্টাকৈ কাম কৰি আছোঁ। মইতো 6টাৰ পৰা কণ্টিনিউ ৰাতি 10টালৈকে কৰোঁ। মাজত দুপৰীয়া 4টা বজাত সোমাওঁ, 2 ঘণ্টা ৰেষ্ট লওঁ। ৰাতিপুৱা 6টা বজাত। মোৰ টাইমিংটো দিনত 3 ঘণ্টা বা 4 ঘণ্টা কেতিয়াবা থাকে, সন্ধিয়াও 3-4 ঘণ্টা থাকে। মাজতে 3 ঘণ্টা আকৌ ৰেষ্ট লওঁ, যাতে বডিটো ফিল নকৰক। শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি নিজৰ লগতে পৰিয়ালৰ পোহপালৰ বাবে দিনে নিশাই কষ্ট কৰিছে তিনিওগৰাকীয়ে। দৈনিক 8ৰ পৰা 12 ঘণ্টা পৰ্যন্ত কাম কৰে তেওঁলোকে। কষ্টটো আছে। এইবোৰ ট্ৰাইচাইকেল এইবিলাকতো ইমান স্পীড নাই, ইমান শক্তিশালীও নহয় কিছুমান আপ চাপ থাকে, কিবা ৰাস্তা বেয়া থাকে, এইবোৰত দিগদাৰ হয়। ইয়াতে যি ৰাস্তা আছে এইবিলাকতে যোৱা দিগদাৰ আছে। চলিব পৰাকৈ হৈ যায় আৰু। মই দুজনেই আছোঁ বৰ্তমান। এনে আব্বাৰ লগতে থাকি আছোঁ, ভাইটি আছে লগত, ঘৰত 5জনমান মানুহ আছে। কিন্তু দুজনৰ কাৰণে এনাফ হৈ যায় আৰু। ইমান মোৰ এক্সট্ৰা নালাগে বেছি। যিমানখিনি প্ৰয়োজন হয় সেইখিনি পাই আছোঁ, জমেটোৰ পৰা ধুনীয়াকৈ পাই আছোঁ। পৰিয়ালৰ কাৰণে হৈ যায় বুলি ক'বলৈ গ'লে আজিকালি যি বস্তুৰ দাম, সেই হিচাপততো হাইফাই লেভেলত চলিব গ'লেতো নহ'ব। এতিয়া আমি যেনেকুৱা ইনকাম তেনেকুৱা হিচাপত চলি আছোঁ, তেনেকৈ চলি আছোঁ আৰু কিবাকৈ আৰু। অন্য জমেট' বয়ৰ দৰে তেওঁলোকে ঘৰৰ দুৱাৰত ডেলিভাৰী দিব নোৱাৰে। তেওঁলোকে ফোন কৰাৰ পিছত গ্ৰাহক ওলাই আহে। অধিকাংশ গ্ৰাহকে তেওঁলোকৰ পৰা অৰ্ডাৰ লৈ তেওঁলোকক উৎসাহিত কৰে।
মানুহৰ আগত যেতিয়া যাওঁ আমি মানুহৰতো ৰেছপন্স পাওঁ ন, মানুহেতো মৰম কৰে। মানুহে কিছুমানে ৰাস্তাত লগ পাই দাদা ভাল লাগিছে, আপুনি কাম কৰিছে, আপোনাক সিদিনা চালোঁ, ভাল লাগিছে, এনেকৈ কাম কৰক। আৰু কাষ্টমাৰবিলাক যেতিয়া যায় কিনে কাষ্টমাৰবিলাকক গম নাপায় আগত, যেতিয়া যায় আমি কল কৰি কওঁ যে মেম বা দাদা আপোনাৰ অৰ্ডাৰটো আছিলে অলপ তলত আহি লৈ যাব, মই মানে হেণ্ডিকেপ হয়, ওপৰতো যাব নোৱাৰিম। মানুহৰ 95% ছাপোৰ্ট বহুত ধুনীয়া পাওঁ আমি, বহুত ভাল ৰেছপন্স পাওঁ। কোনোবা এইখিনি আশীৰ্বাদো দি যায়। চবৰ মানে দেখুৱাৰ ষ্টাইলটো বেলেগ। কোনোবা মনৰ পৰা দিয়ে, কোনোবা আশীৰ্বাদ হাতেৰে এইখিনি দিয়ে, কোনোবা বহুত হাক কৰিও দি পাইছে সেনেকুৱা মানে। আৰু কোনোবা টিপছে দ্বাৰাও দিয়ে। আৰু 5% অলপ মাইনাছ পইণ্ট থাকে, আৰু সেইটো চবতে থাকিব বুলি ভাবোঁ, সেইকাৰণে আৰু ইমান মাইণ্ড নকৰোঁ। ৰেছপন্স বুলি ফাৰ্ষ্ট টাইম যেতিয়া কৰিছিলোঁ, তেতিয়া সিহঁতক আমি যদি ফোন কৰি ক'বলগীয়া হয় যে মই ফিজিকেলি হেণ্ডিকেপ হয়, বেয়া নাপায় যদি অকণমান আগুৱাই আহিব, উঠি যাব নোৱাৰোঁ, তেতিয়া সিহঁতে কিছুমানে বুজিয়ে নাপায় মানে তোমালোকে কিয় আহিব নোৱাৰা, যদি কিয় কৰা, তেনেকৈ কৈছিলে এটা টাইমত। এতিয়া লাহে লাহে চবেই দেখিছে, হেৰি কৰিছে। এতিয়া অহাৰ পিছত কিন্তু চবেই কয় ভাল কাম কৰি আছা তোমালোকে, এইটো কাম কৰি থাকা, মানে মানুহৰ শুভেচ্ছা পাই আছোঁ, সিহঁতক মানে হেল্প কৰি আছে আমাক। জীৱন পথত কোনো শ্বৰ্টকাট নাই বুলি উল্লেখ কৰে তিনিওগৰাকীয়ে। উল্লেখযোগ্য যে তেওঁলোকৰ দৰে আন বহু লোক আছে, যিসকলক তেওঁলোকে প্ৰশিক্ষণ দি কামত নিয়োজিত কৰাৰ চিন্তা চৰ্চাও কৰিছে। আৰু আমি তিনিজনৰ মাজত এটা উপক্ষেপ লৈ আছোঁ যে আমাৰ নিচিনা বহুত দেখোঁ আমি ৰাস্তাত, যে আমাতকৈ বহুত ভাল কণ্ডিশ্যনৰ মানুহকেইটা ভিক্ষা কৰি খায়, সেনেকুৱা কৰে। তো আমি ভাবি আছোঁ কি জলদিয়ে আমি মানে সিহঁতক ট্ৰেইনিং দি কিনে বা গাড়ী ব্যৱস্থা কৰাই কিনে আমি জমেট'ত সোমাই দিম, যাতে সিহঁতেও কিবা এটা ইনকাম কৰি খাওক। কাৰণ সিহঁতক দেখিলে আমাৰো বেয়া লাগে যে আমি যদি কৰিব পাৰিছোঁ, সিহঁতে কিয় কৰিব পৰা নাই। চবে কৰি খাব পাৰিব। মানে মই এটা কথা ক'ব বিচাৰোঁ যে আমি যে কওঁ স্পেচিয়েবল বা হেণ্ডিকেপ, সেই শব্দটো আমাৰ মতেদি দুটা ক্ষেত্ৰত পৰা যায়। এটা হ'ল আমাৰ মানসিকভাৱে, এটা হ'ল শাৰীৰিকভাৱে। শাৰীৰিকভাৱে মই হ'ব পাৰোঁ হেণ্ডিকেপ হয়, বাট মেণ্টেলি মই হেণ্ডিকেপ নহয়। সেইটো বস্তুটো আপোনালোকে নহ'ব। মেণ্টেলি হেণ্ডিকেপ হোৱাটো বহুত ডাঙৰ বেয়া কথা, আৰু সেইটো ভুলৰ কাৰণে আমাৰ জীৱনটো বেয়া হৈ যায়। আপুনি ওলাই আহক, ওলাই আহিখিনি অলপ চেষ্টা কৰিলে চবে যিকোনো কামত অলপ টান পাব, কষ্ট পাব। সেই কষ্ট চাইখিনি ঘূৰি যাব নালাগে। কষ্ট চাইখিনি আৰু ফাইট বেক কৰিখিনি আমি আগুৱাই যাব লাগে, যাতে আমি আকৌ লাগিখিনি কিবা এটা কৰিব পাৰিম লাইফত। আৰু বেলেগৰ আশাত নহয়, নিজৰ ওপৰত যেতিয়া আপুনি নিজে কাম কৰিখিনি উঠি যাব পাৰে, তেতিয়া বহুতখিনি সুবিধা পোৱা যায়। আৰু শ্বৰ্টকাট যে মাৰে মানুহকেইটা, শ্বৰ্টকাটত কি থাকে, হ'ব পাৰে এদিন দুদিনৰ কাৰণে পইচা আপুনি বহুত বেছিকৈ ইনকাম কৰি ল'ব পাৰে, বাট একেলগে আপোনাক তললৈ পেলাই দিব পাৰে। তো ইমান ৰিক্সত কাম কৰাতকৈ ভাল আপুনি লিগেলি যি ভাব থাকে নৰ্মেলি আৰামছে কৰি যোৱাটো বেছি ভাল বুলি ভাবোঁ। আনোৱাৰ, শামছুল আৰু সত্তাৰৰ কামক বৰ্তমান ছ'চিয়েল মিডিয়াত সকলোৱে প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে আন বহুতৰ বাবে এওঁলোক এতিয়া আদৰ্শ। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।